যে কি হৈছে দাদা আহকচোন বুলি মোক চাবলৈ মাতিলে। তো সেইকাৰণে মই আজি আহিলোঁ তেওঁক মানে অকণমান হেৰি মানে চাই দিবৰ কাৰণে। তো দেখিছোঁ যে এই পোৱালিটো মানে বাকীকেইটাৰ তুলনাত মানে ই একেবাৰে মানে ছালবিলাক সুতুৰা সুতুৰি কৰি গৈছে, কিবা ডেণ্ড্ৰফ উফি নিচিনা হৈ গৈছে। তো ইয়াৰ মানে কি হ'ল এই আইৰণৰ কমি হৈছে মানে, সেইকাৰণে তাৰ এতিয়া অৱস্থাটো চব। তো সেইকাৰণে পোৱালি জন্মৰ 5 দিন বা 4 দিনত আইৰণ আৰু 14 দিনত দিব লাগে, তেতিয়া এই বেমাৰৰ পৰা আপোনালোকে হাত সাৰি থাকিব। বিশেষকৈ মানে কি যদি সৰুৰ পৰাই যদি সিহঁতি মুকলিত থাকিলে হয় তেতিয়া হয়তো আইৰণৰ প্ৰয়োজন এই বস্তুটো দেখা নিদিলেওহেঁতেন। কিন্তু যিহেতু নেকি ইহঁতক এটা ফাৰ্ম আকাৰত ৰাখিছে, তো বন্দী কৰি ৰখা হয়তো, সেইকাৰণে এটা মানে আইৰণটো মানে নেচাৰেলি সিহঁতি পোৱা নাপায় মানে। তো সিহঁতক আপুনি দিব লাগিব। তো সেইকাৰণে মানে কি হ'ল জন্মৰ পৰা সিহঁতৰ আইৰণটো মানে ভিটামিনটো সিহঁতৰ শৰীৰত কম হোৱাৰ কাৰণে তাৰ আজি এই অৱস্থা। চাওক এনেই পোৱালিটো চব কি ধুনীয়া, কিন্তু তাৰ মানে এই অৱস্থা। ধন্যবাদ।